হেল্ল' এভৰিৱান, আপোনালোকৰ বাবে বহুত বেছি এটা ডাঙৰ আপডেট আহি গ'ল। অসম পুলিচৰ ABUBৰ যিখিনি ল'ৰা ছোৱালী এক্সাম দিছিলে তেওঁলোকৰ ভাইবাৰ বাবে, অৰ্থাৎ আপোনালোকে যে ৰিটেন টেষ্ট দিলে তেওঁলোকৰ সকলো ল'ৰা ছোৱালীৰ ৰিজাল্ট অহাকালি আপোনালোকে 11 বজাত পাব SLPRBৰ অফিচিয়েল ৱেবছাইটত। লগতে 9 মে'ৰ পৰা আপোনালোকৰ ভাইবা বা অৰেল টেষ্ট আৰম্ভ হ'ব। গতিকে বহুত বেছি ডাঙৰ আপডেট। অসম পুলিচৰ যিখিনি ল'ৰা ছোৱালী যিবোৰ এক্সাম দিছিলে ABUBৰ লগতে যিবোৰ ডিপাৰ্টমেণ্টৰ এক্সাম দিছিলে তেওঁলোকৰ বাবে অহাকালিৰ দিনটো হ'ব এটা লাইফৰ সকলোতকৈ বিশেষ দিন। কাৰণ আজি আপোনালোকে থাকিলে এনেকৈ কালি যেনেকৈ ৰিজাল্ট পাব সেই ৰিজাল্টৰ পিছতে আপোনালোকে দুজন ল'ৰা ছোৱালীয়ে চিলেক্ট হ'ব ABUB ভাইবাৰ বাবে। গতিকে আপোনালোকৰ বাবে অহাকালি 11 বজাত ৰিজাল্ট আহিব SLPRB অফিচিয়েল ৱেবছাইটত, আৰু মোৰ টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিছে। গৈ সকলোতকৈ আগতে ৰিজাল্ট পোৱাৰ বাবে আপোনালোকে জইন হৈ ল'ব পাৰে, যিহেতু সকলোতকৈ আগতে আপোনালোকে তাতে সকলো আপডেট পাই থাকিব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। অসম পুলিচৰ ABUBৰ বাবে ৰিজাল্টৰ বাবে অপেক্ষা কৰি থকা ল'ৰা ছোৱালীখিনি সকলোকে শ্বেয়াৰ কৰক। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।